মিয়া খেদিব পাৰি কিন্তু বান্দৰ খেদিব নোৱাৰি। এইবাৰ বান্দৰ খেদাৰ উপায় বিচাৰিছে মুখ্যমন্ত্ৰীয়ে। বান্দৰে টোপনি সৰিছে বোকাখাত দেৰগাঁওবাসীৰ। দিল্লীততো প্ৰধানমন্ত্ৰীৰ কোৱাৰ্টাৰতে দুনিয়াৰ বান্দৰ একো কৰিব নোৱাৰে, খালি হুইচেল মাৰি থাকে। বান্দৰটো কি কৰিম কওক, এতিয়া মাৰিব লাগিব। আমাৰ মানুহেতো সংবিধান মতে মাৰিব নোৱাৰে। কি কৰিব পাৰি মোক সমাধানৰ ৰাস্তাটো বুজাই দিয়ক, মই কৰিব পাৰোঁ। ফৰেষ্টে কৈছে ছাৰ বাকীটো একো ৰাস্তা নাই। কপিকুলৰ উপদ্ৰৱত দেৰগাঁও আৰু বোকাখাতত হাহাকাৰ। গ্ৰামাঞ্চল কি নগৰাঞ্চল সকলোতে বান্দৰৰ উপদ্ৰৱ। কেতিয়াবা ঘৰৰ খিৰিকী খুলি সোমাই, আন কেতিয়াবা বিদ্যালয়ত পাঠদানৰ মাজতে বান্দৰে চলায় উপদ্ৰৱ। বিদ্যালয়ৰ পৰা লৈ যায় শিক্ষাৰ্থীৰ সামগ্ৰী। ছাত্ৰী দেখিলেই চোচা মাৰি আহে মলুৱা বান্দৰে। এজন দুজন মানুহ ইয়াত প্ৰেক্টিছ কৰিবলৈ ভয় লগা পৰিৱেশ, কাৰণ কেতিয়াবা খেদি আহে আৰু তেওঁলোকৰ যিখিনি কাপোৰ কানি বেগ থাকে, মোবাইল আদি থাকে, এই গোটেইখিনি বান্দৰবিলাকে লৈ যায়। কেতিয়াবা মানে হাহাকাৰ পৰিৱেশ এটা সৃষ্টি হয় আৰু সেইকাৰণে আমাৰ এই খেলুৱৈসকলৰ অনুশীলনো যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে। তাৰ লগতে আমাৰ এই বিদ্যালয়ৰ যিটো ভৱন আছে বা কাষতে যিঘৰ ইয়াৰ মানে চোৱা চিতা কৰা যিসকল ব্যক্তি আছে, তেওঁলোকৰ বাৰীত একো নাথাকে। মাইকী মানুহ, মহিলা বা ছোৱালী দেখিলেতো বান্দৰে একো ভয়ে নকৰে, খেদি আহে। সৰু সৰু ল'ৰা ছোৱালীকো আক্ৰমণ কৰিবলৈ ধৰিছে। কেৱল ইমানেই নহয়, বান্দৰৰ বাবে টিঙৰ বাকচত ৰাখিব লাগে চৰু কেৰাহী, ডিভানৰ ভিতৰত ৰাখিব লাগে চাউল, দালি, চব্জি। বান্দৰে সৃষ্টি কৰা এনে সমস্যাৰ সমাধান বিচাৰি মুখ্যমন্ত্ৰীৰ কাষ চাপিল দেৰগাঁৱৰ একাংশ লোক। মামা আমাক বান্দৰৰ পৰা ৰক্ষা কৰক। ইয়াৰ পিছতেই মুখ্যমন্ত্ৰীৰ মন্তব্য, পৃথিৱীখনতো মানুহ, বান্দৰ, হাতী, ঘোঁৰা, গৰু, গড় সকলোৰে কিবা এটা ৰাস্তা দিয়ক, কেনেকৈ কৰিব পাৰি। কোনোবাই কৈছে হনুমান ৰাখিলে বান্দৰবিলাক নাহে, তেনেকুৱাও কৈছে দিল্লীত ডাঙৰ ডাঙৰ বান্দৰবিলাক ৰাখে, তেতিয়া নাহে। অলপ চাওঁ, চেষ্টা কৰি। বন্ধ্যাকৰণ কৰাও আইনমতে, মোৰ মতে সুপ্ৰিম কোৰ্টে অৰ্ডাৰ দি থৈছে যে বন্ধ্যাকৰণ কৰিব নোৱাৰে। সুপ্ৰিম কোৰ্টে একদম হাত পাঁচ বান্ধি দিছে, বন্ধ্যাকৰণ কৰিব নোৱাৰে, জংঘলত ধৰি লৈ ৰাখিব নোৱাৰে। আগতে নিয়ম আছিল যে একঠা কৰি ধৰি কোনোবা এখন জংঘলত দি দিয়ে, এতিয়া সেইটো দিব নিদিয়ে সুপ্ৰিম কোৰ্ট। বান্দৰৰ উপদ্ৰৱৰ বাবে ঘৰ এৰি ওলাই যাব নোৱাৰে গৃহস্থই। মহিলা দেখিলেই খেদা মাৰি আহে মস্ত মস্ত মলুৱাই। বান্দৰ খেদিবলৈ বহু লোকে বাৰীত লগাবলগীয়া হয় বৈদ্যুতিক তাঁৰ। বিভিন্ন সময়ত এই বৈদ্যুতিক তাঁৰৰ বাবে বিপদত পৰিছে বিভিন্নজন। কিছুদিন পূৰ্বে শিৱসাগৰৰ কালুগাঁৱত মৃত্যু পৰ্যন্ত হৈছে মহিলাৰ। মুঠৰ ওপৰত শীঘ্ৰেই সমাধান লাগে বোকাখাত আৰু দেৰগাঁওবাসীক। দেৰগাঁৱৰ পৰা দীপক শইকীয়া আৰু বোকাখাতৰ পৰা ধৰ্মেশ্বৰ হাজৰিকাৰ ৰিপৰ্ট, DY 365।